নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সাম 2023 হৈ যোৱা এডুকেশ্যন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে আলোচনা কৰিম। চ' এইখন কুৱেশ্যন পেপাৰ 2023 এডুকেশ্যন ছাবজেক্টৰ তাৰ আগতে আপোনালোকে জানি লওক যে 2026ত যিসকলে পৰীক্ষা দিব তেওঁলোকৰ যিহেতু 50% MCQ থাকিব, অৰ্থাৎ 50 মাৰ্কৰ MCQ শ্বৰ্ট কুৱেশ্যন পঢ়িব লাগিব। গতিকে আপোনালোকে শ্বৰ্ট কুৱেশ্যন বেছিকৈ পঢ়িব। চ' প্ৰথম কুৱেশ্যন নম্বৰ 1, নিৰ্দেশ অনুসাৰে যথাযথ উত্তৰ দিয়া। এইটো আছিলে প্ৰথম কুৱেশ্যন। প্ৰথম কুৱেশ্যনৰ এ নম্বৰটো আছিলে মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বেসিক বিকাশেই হ'ল শিক্ষা। এই কথাষাৰ কোনে কৈছিল? চ' এই কথাষাৰ কৈছিল স্বামী বিবেকানন্দই। বি নম্বৰ কুৱেশ্যনটো আছিলে যে শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ মুখ্য সমৰ্থক কোন আছিল? এনচাৰটো হ'ব জন ডিউ। চি নম্বৰ, ছচিয়লজি শব্দটো মূলতঃ লেটিন শব্দ ছচিঅ আৰু গ্ৰীক শব্দ ডেছৰ পৰা উৎপত্তি হৈছে। এনচাৰটো হ'ব লগছ। ছচিয়লজিৰ গ্ৰীক শব্দ লগছৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন ডি নম্বৰটো আছিলে দলীয় আনুগত্য মানুহৰ বিকাশৰ কোনটো স্তৰ বা কালৰ বৈশিষ্ট্য? চ' এইটো আপোনালোকৰ কুৱেশ্যন হ'ব। এই কুৱেশ্যনৰ এনচাৰটো হ'ব আপোনালোকৰ বাল্যকাল। ঠিক আছে, ডি নম্বৰ কুৱেশ্যন এনচাৰ হ'ব বাল্যকাল। ই নম্বৰ কুৱেশ্যন, দাৰ্শনিক ৰচুৱে তেওঁৰ ডেছ নামৰ গ্ৰন্থৰ পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশৰ 4টা স্তৰত বিভাজন কৰি দেখুৱাইছিল। এইটো আছিলে ই নম্বৰ। চ' যদি কাৰোবাৰ কিতাপ আছে আপোনালোকৰ এইখন কিতাপ উলিয়াই ল'ব। তাৰপিছতে ইয়াৰে পেজ নম্বৰ 34 নম্বৰত দিয়া আছে ইয়াতে যে ফৰাচী দাৰ্শনিক ৰচুৱে তেওঁৰ এমিল নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশৰ 4টা স্তৰ বিভাজন কৰি প্ৰত্যেক স্তৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দেখুৱাইছিল। অৰ্থাৎ আপোনালোকৰ এমিল হ'ব কাৰেক্ট এনচাৰ। তাৰপিছতে শেষৰটো কুৱেশ্যন যিটো এইটো আছিলে আপোনালোকৰ এফ নম্বৰটো, আৰপানেটৰ সম্পূৰ্ণ ৰূপটো লিখিব লাগে। চ' এইটো আপোনালোকৰ যাৰ কিতাপ আছে যদি আপোনালোকে 68 নম্বৰ পেজটো ওলাই ল'ব পাৰে। 68 নম্বৰ পেজত ইয়াতে এনেধৰণে দেখা পাব যে ইয়াৰ সম্পূৰ্ণ যিটো ৰূপ এইটো হৈছে আৰপানেট এডভান্স ৰিচাৰ্চ প্ৰজেক্ট এডমিনিষ্ট্ৰেশ্যন নেটৱৰ্ক। এইটো তাৰপিছত এইটো 2023 বৰ্ষত ফুল ফৰ্মটো আছিলে। গতিকে এইটো দাৰ্শনিকৰ নাম লিখিব আমেৰিকাৰ মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰে, মাৰ্কিন। ঠিক আছে, কোন চনত এইটো হৈছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পঢ়িব। নেক্সট কুৱেশ্যন আছিলে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ কোন চনত গঠন কৰা হৈছিল? চ' এইটো আপোনালোকৰ ইয়াতে চাব, ভাৰতবৰ্ষৰ স্কুলীয়া শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে ইয়াতে আছে। এইটো আপোনালোকৰ পেজ নম্বৰ 92 আৰু 93 আছে। ঠিক আছে, এইটো আপোনালোকে পঢ়ি ল'ব। 1961 চনৰ 1 ছেপ্টেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ গঠন কৰা হৈছিল। এই পৰিষদে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰৰ উপদেষ্টা হিচাপে কাৰ্য পৰিচালনা কৰে। নেক্সট কুৱেশ্যন, আচৰণবাদ তত্ত্বৰ পিতৃ কোন? এইটো হ'ব আচৰণবাদ তত্ত্বৰ পিতৃ হৈছে জন বি ৱাটছন। তাৰপিছতে নেক্সট কুৱেশ্যন, পাঠ্যক্ৰম হ'ল শিল্পীৰ হাতৰ মূল আহিলা যাৰ দ্বাৰা উৎপাদন চিত্ৰটো আদৰ্শ অনুসৰি গঢ়ি তোলা হয়। এই কথাষাৰ কোনে কৈছিল? এইটো আপোনালোকৰ এনচাৰটো হ'ব কানিংহাম। তাৰপিছতে অভ্যাস হৈছে মানুহৰ দ্বিতীয় প্ৰকৃতি। এইটো শুদ্ধ হ'ব। তাৰপিছতে নেক্সট কে নম্বৰ, গুৰুকুল প্ৰথা যুগত প্ৰচলিত হৈছিল। গুৰুকুল প্ৰথা প্ৰাচীন যুগত প্ৰচলিত হৈছিল। অসমৰ প্ৰথমখন অসমীয়া বাতৰি কাকতৰ নাম কি? চ' এইটো সকলোৱে জানে অৰুণোদয়, কিন্তু এই অৰুণোদয় কিমান চনত প্ৰকাশ পাইছিল এইটো জানি ল'ব। এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যন লৈ। 2 নম্বৰ কুৱেশ্যন দিয়া আছে, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 12টা। অনানুষ্ঠানিক শিক্ষাৰ 2টা বৈশিষ্ট্য লিখা। ব্যাপক অৰ্থত শিক্ষাৰ ধাৰণা ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যন চি নম্বৰ, শিশুৰ যিকোনো 2টা দেশ মানসিক প্ৰয়োজন উল্লেখ কৰা। বাল্যকালৰ 2টা ভাগ স্তৰ কি কি?
এটা ভাল বিদ্যালয় পুথিভঁৰালৰ প্ৰয়োজনীয় দুটা চৰ্ত লিখা, দুৰালাপ সন্মিলনৰ দুটা শৈক্ষিক গুৰুত্ব উল্লেখ কৰা, স্বয়ংক্ৰিয় ন্যায় তন্ত্ৰ কাক বোলে। এইখিনি কুৱেশ্যন দিয়া আছে। এতিয়া আমি এনচাৰখিনি চাম। এনচাৰখিনি কি দিয়া আছে। প্ৰথমতে আপোনালোকে চাওক, 2 নম্বৰৰ এইটো অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল ই সংগঠিত আৰু ইয়াৰ কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম নাই। দ্বিতীয়তে লিখিব অনানুষ্ঠানিক শিক্ষা হৈছে স্বতঃস্ফূৰ্ত আৰু দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ মাজেৰে হোৱা শিক্ষা। তাৰপিছতে 2 নম্বৰ কুৱেশ্যনটো আছিলে ব্যাপক অৰ্থত শিক্ষা হৈছে জ্ঞান, দক্ষতা, মূল্যবোধ, নীতি, শাস্ত্ৰ আদি আহৰণ কৰাৰ এক আজীৱন প্ৰক্ৰিয়া। ব্যাপক অৰ্থত শিক্ষা কেৱল আনুষ্ঠানিক শিক্ষা অনুষ্ঠানৰ 4 বেৰৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ ই জন্মৰ পৰা মৃত্যু পৰ্যন্ত চলি থকা এক অবিৰত প্ৰক্ৰিয়া। তাৰপিছতে C নম্বৰটো আছিলে শিশুৰ যিকোনো দুটা দেশ মানসিক প্ৰয়োজন, পুষ্টিকৰ খাদ্য আৰু স্বাস্থ্য সেৱা, দেহৰ সঠিক বৃদ্ধি আৰু বিকাশৰ বাবে, পিতৃ মাতৃৰ মৰম আৰু সুৰক্ষা, মানসিক নিৰাপত্তা আৰু আত্মবিশ্বাস কৰিবলৈ। 2 নম্বৰ কুৱেশ্যনটো আছে বাল্যকালৰ দুটা স্তৰ, পাৰম্পৰিক বাল্যকাল ইয়াৰলি চাইল্ডহুড 2 বছৰৰ পৰা 6 বছৰলৈ, পৰৱৰ্তী বাল্যকাল লেট চাইল্ডহুড 6 বছৰৰ পৰা 12 বছৰলৈ। 3 নম্বৰ কুৱেশ্যন এটা ভাল বিদ্যালয় পুথিভঁৰালৰ দুটা প্ৰয়োজনীয় চৰ্ত হৈছে যথেষ্ট আৰু উপযোগী পাঠ্যপুথি, ৰেফাৰেন্স বুক আদিৰ ব্যৱস্থা। নেক্সট আছে F নম্বৰ কুৱেশ্যন দুৰালাপ সন্মিলনৰ দুটা শৈক্ষিক গুৰুত্ব হৈছে দূৰৱৰ্তী বিশেষজ্ঞৰ পৰা জ্ঞান লাভৰ সুবিধা, সময় আৰু খৰচ ৰক্ষা কৰি শিক্ষা লাভ কৰে। 2 নম্বৰ কুৱেশ্যন স্বয়ংক্ৰিয় ন্যায়তন্ত্ৰ কাক বোলে। দেহৰ ভিতৰত স্বয়ংক্ৰিয় কাম কৰে, যেনে হৃদয়ৰ স্পন্দন, শ্বাস প্ৰশ্বাস, পাচন প্ৰক্ৰিয়া আদি। গলগ্ৰন্থিৰ দুটা কাৰ্য, দেহৰ বিপাক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে, দেহৰ বৃদ্ধি আৰু মানসিক বিকাশত সহায় কৰে। তাৰপিছতে I নম্বৰ কুৱেশ্যন আছিল প্ৰবৃত্তি কাক বোলে। জন্মগতভাৱে পোৱা স্বাভাৱিক প্ৰৱণতা বা আচৰণক প্ৰবৃত্তি বোলে, যেনে শিশুৰ স্তনপান কৰা। তাৰপিছতে নেক্সট কুৱেশ্যন J নম্বৰ প্ৰতিবৰ্তক ক্ৰিয়া আৰু প্ৰবৃত্তিৰ মাজত দুটা পাৰ্থক্য। পাৰ্থক্যটো দিয়া আছে ৰেফ্লেক্স একশ্যন আৰু প্ৰবৃত্তিৰ হঠাৎ উদ্দীপনত পোৱা তাৎক্ষণিক ক্ৰিয়া, আনহাতে জন্মগত স্বাভাৱিক আচৰণ, সৰল আৰু স্বয়ংক্ৰিয়, আনহাতে কিছু জটিল আৰু লক্ষ্য নিৰ্ভৰ। দুটাৰে পাৰ্থক্য দিয়া আছে, মিলাই ল'ব। নেক্সট কুৱেশ্যন মনিটৰিয়েল সত্ৰ কাক বোলে, এইটো দিয়া আছে ইকাচাৰনাথ ধৰ্মৰ ধৰ্মীয় আৰু সাংস্কৃতিক কেন্দ্ৰ সত্ৰ বোলে। ই অসমত ভক্তি আন্দোলনৰ সময়ত প্ৰতিষ্ঠা কৰা হৈছিল, বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা। নেক্সট কুৱেশ্যন মনিটৰিয়েল প্ৰথা কাক বোলে। যি শিক্ষা ব্যৱস্থাত এজন শিক্ষক বহু ছাত্ৰক পঢ়ুৱায় আৰু কিছুমান আগবঢ়া ছাত্ৰে আন ছাত্ৰক সহায় কৰে, তাক মনিটৰিয়েল ছিষ্টেম বোলে। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ 4টা পাৰ্থক্য। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ, যিকোনো 4টা লিখিব লাগিব। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 4 মাৰ্কৰ 10টা লিখিব লাগিব, ঠিক আছে। প্ৰথম কুৱেশ্যন A নম্বৰ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ মাজত থকা যিকোনো 4টা পাৰ্থক্য লিখিব লাগে। শিক্ষা লক্ষ্যৰ অৰ্থবিজ্ঞানৰ সম্পৰ্ক। তাৰপিছত এইখিনি কুৱেশ্যন দিয়া আছে, নিজে নিজে চাই ল'ব। SCERT কাৰ্য লিখিব দিছে, এইটো ইম্পৰ্টেণ্ট। এজন টিচাৰৰ এই দুটাই ইম্পৰ্টেণ্ট, ভেৰি এই DEF এইকেইটা আপোনালোকে পঢ়ি ল'ব, খুবেই ইম্পৰ্টেণ্ট হয়। তাৰপিছতে নেক্সট শিশুৰ সু অভ্যাস গঠন আৰু কু অভ্যাস আঁতৰ কৰাত পৰিয়াল আৰু শিক্ষকৰ ভূমিকা আলোচনা কৰা। তাৰপিছতে অসমত মিছনাৰীসকলৰ শৈক্ষিক অৱদানসমূহ। নেক্সট আছে ঘোষণাপত্ৰৰ 4টা মূল্যৱান পৰামৰ্শ। এইখিনি কুৱেশ্যনৰ এনচাৰ চাম এতিয়া। প্ৰথম আপোনালোকে 3 নম্বৰ এইটো চাওক, উদ্দেশ্য ইয়াৰে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ 4টা পাৰ্থক্যসমূহ। উদ্দেশ্য প্ৰথমে দিয়া আছে উদ্দেশ্য গুৰুত্ব, আৰু দিয়া আছে উদ্দেশ্য হৈছে ব্যক্তিকেন্দ্ৰিক লক্ষ্য হৈছে ব্যক্তিৰ পূৰ্ণ বিকাশ, আনহাতে সমাজকেন্দ্ৰিক লক্ষ্য হৈছে সমাজৰ উন্নয়ন আৰু কল্যাণ। গুৰুত্বখিনিও দিয়া আছে।
আপোনালোকে চাই যাব ভিডিঅ'টো লং হোৱাৰ বাবে ইমান বহলাই কোৱা নাই। 3 নম্বৰ আছে প্ৰাধান্য, তাৰপিছত আছে চিন্তাধাৰা। চিন্তাধাৰা প্ৰথমে আপোনালোকে চাব ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক। নেক্সট 2 নম্বৰ কুৱেশ্যন, শিক্ষাৰ লগত অৰ্থবিজ্ঞানৰ সম্পৰ্ক বুলি ক'ব পাৰি। শিক্ষা মানৱ সম্পদ গঢ়ে, দক্ষতা বৃদ্ধি কৰি উৎপাদনশীলতা বঢ়ায়। চ' এইখিনি চাই ল'ব নিজে, মই জাষ্ট ধাৰণাটো দিছোঁ। নেক্সট আছিলে কৈশোৰকালৰ 4টা সমস্যা। কৈশোৰকালৰ বিভিন্ন ধৰণৰ সমস্যা থাকে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে শিক্ষক এজনৰ 4টা ব্যক্তিমূলক গুণ, এইখিনি ইম্পৰ্টেণ্ট, আগতে কৈছোঁ। SCERT যিটো ফুল ফৰ্ম কেতিয়াবা আহে আৰু ই কেতিয়া স্থাপিত হৈছিলে এইটো আহে। ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, ইয়াৰ ফুল ফৰ্ম। আৰু ইয়াৰ 4টা কাম হৈছে শিক্ষক প্ৰশিক্ষণ দিয়া, পাঠ্যক্ৰম প্ৰস্তুত কৰা, গৱেষণা আৰু নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰা, পাঠ্যপুথি উন্নয়ন আৰু প্ৰকাশ কৰা। পাঠ্যক্ৰম প্ৰস্তুতিৰ 4টা নীতি দিয়া আছে। নিৰীক্ষণ পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ দিয়া আছে। তাৰপিছতে নেক্সট কুৱেশ্যন, পৰিয়ালৰ ভূমিকা শিশুৰ ক্ষেত্ৰত, এইখিনি দিয়া আছে, চাই ল'ব এইখিনি কুৱেশ্যন। তাৰপিছতে নম্বৰ অসমত মিছনাৰীসকলৰ অৱদানৰ বিষয়ে দিয়া আছে। তাৰপিছতে যিটো আপোনালোকৰ উডছ ডিছপেটছ, ইয়াৰ গুৰুত্ব আৰু পৰামৰ্শসমূহো দিয়া আছে। এতিয়া আমি চাম 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ, শিক্ষণ সুচলকাৰী হিচাপে শিক্ষকৰ ভূমিকা। যিকোনো এটা লিখিব পাৰে আপোনালোকে, 6 মাৰ্কৰ। তাৰপিছতে 5 নম্বৰ, শিক্ষা মনোবিজ্ঞান কাক বোলে। তাৰপিছতে 6 নম্বৰ, এইটোও ইম্পৰ্টেণ্ট, এইটো প্ৰত্যেক বছৰে আহি থকা দেখা যায়, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট আমি চাম এতিয়া আপোনালোকৰ শেষৰ কুৱেশ্যন। ইয়াতে দিয়া আছে চাওক, ইয়াতে অ'ৰ দিয়া আছে এটা 6 নম্বৰৰ। নেক্সট 7 নম্বৰ, কোন চনত প্ৰথমবাৰৰ বাবে গোপাল কৃষ্ণ গোখলে আইনসভাত বাধ্যতামূলক শিক্ষা বিলৰ প্ৰস্তাৱ দাঙি ধৰিছিল? চ' প্ৰথমে আপোনালোকে 4 নম্বৰটো চাওক, শিক্ষক হৈছে সামাজিক অভিযন্তা। চ' এইটো আপোনালোকৰ ইয়াৰ বিষয়ে যিটো লিখিব দিছিলে এইটো, ঠিক আছে। 4 নম্বৰৰ অ'ৰটো লিখা হৈছে, এইখিনি দিয়া আছে, নিজে অলপ চাই ল'ব। তাৰপিছতে 5 নম্বৰ, শিক্ষা মনোবিজ্ঞান কাক বোলে। শিক্ষা মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা, যিয়ে মানুহৰ শিক্ষা সম্পৰ্কীয় আচৰণ বিজ্ঞানসন্মত অধ্যয়ন কৰে। নেক্সট আপোনালোকৰ 6 নম্বৰ, মস্তিষ্ক কি? মস্তিষ্কৰ বিভিন্ন ভাগ আছে, ভাগসমূহ দেখুৱাই দিছোঁ। আপোনালোকৰ প্ৰথমটো আছে গৰু মস্তিষ্ক, লঘু মস্তিষ্ক, মধ্য মস্তিষ্ক। এইখিনি খুবেই ইম্পৰ্টেণ্ট হয়, 3টা মস্তিষ্কৰ অংশ বা ভাগ আছে। নেক্সট শেষৰ কুৱেশ্যন 7 নম্বৰ, সাৰ্বজনীন প্ৰাথমিক শিক্ষা বুলিলে কি বুজায়, এইখিনি চাই ল'ব। চ' ভিডিঅ'টো লং হোৱাৰ বাবে সিমান ভালকৈ বুজাই দিব পৰা নাই, গতিকে ভিডিঅ'টো আপোনালোকে ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।